বহুদিনৰ মূৰত ৰেষ্টুৰেণ্টত বহি দবাই খাম বুলি ভাবিছিলোঁ, কিন্তু লগে লগে হেডকোৱাৰ্টাৰৰ পৰা ফোন আহিল আৰু ক'লে যে শত্ৰুৱে আমাৰ ভূমিত দুটাকৈ এটম বম্ব ফিটিং কৰিছে, গতিকে আমাৰ এজেণ্ট 3জনক লৈ কুইক যাব লাগে। তাৰপিছত মোৰ লগৰ 3টা এজেণ্ট ক'ত কি কৰি আছে খবৰ ললো। এজনে গোৱাৰ সাগৰৰ পাৰে পাৰে গাৰ্লফ্ৰেণ্ডক বাইকত উঠাই মক্কেলৰ দৰে ঘূৰি ফুৰিছে, আনজনে আকৌ নিজৰ মাইকীক স্কুটাৰত উঠাই অনাই বনাই ঘূৰি আছে। 3 নম্বৰজনে আকৌ হে চম্পাৰমক গানটো গাই গাই ঘৰত ঢেকি দি আছে। তাৰপিছত মই ইহঁতক ক'লো যে দেশতকৈ এজেণ্ট ডাঙৰ নহয়, কুইকলি এয়াৰপৰ্ট আহিব লাগে। তাৰপিছত আমি 4জনে উৰাজাহাজত উঠি কুইকলি গন্তব্যস্থান পালোগৈ। আমি গন্তব্যস্থান পোৱাৰ লগে লগে শত্ৰুৰ এজেণ্ট এজনে বাকীসকলক খবৰ দিলে আৰু আমাৰ আহাৰ খবৰ পাই তেওঁলোক পলাই গুচি গ'ল। তাৰপিছত আমি গন্তব্যস্থান গৈ পাই দেখা পালো যে অলৰেডি সিহঁতে দুটাকৈ বম্ব ফিটিং কৰিছে। প্ৰথমটো এইটো আৰু দ্বিতীয়টো এইটো। 3 নম্বৰটোৰ কাৰণে তাহাঁতে গাঁত খন্দিছিল যদিও আমি যোৱাৰ লগে লগে পলায়ন কৰে। প্ৰথমতে বম্ব দুটা ডিফিউজ কৰি ললো আৰু তাহাঁতে আমাৰ ভূমিত যদিও বিজয় দৰ্জা উৰাইছিল, জখলাত উঠি মই নমাই দিলো।